দিছিলে অসমীয়াটো ক'ব দিছিলে ডাইলগ দিছিলে মোক ক'বলৈ সেইটো 2015 চনৰ কথা তেতিয়া মই একেবাৰে ইঞ্জিনিয়াৰিঙৰ লাষ্ট ছেমিষ্টাৰ তাৰমানে ফাইনেল ইয়েৰ তাৰপিছত চিনেমাখন শ্বুটিং হ'ল মই চিলেক্ট হ'লোঁ ছবিখন ৰিলিজ হ'ল 2017 তাৰপাছত যি মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ ক'ব নোৱাৰাকৈ কেতিয়াও মোৰ সপোন নাছিল যে মই গায়িকা হ'ম কেতিয়াও মোৰ সপোন নাছিল যে মই অভিনেত্ৰী হ'ম সেয়া জুবিনদাৰ আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে আৰু তাৰ পিছতে মই এনেকুৱা কেইবাটাও গীত কৰিলোঁ যিবোৰ গীত আপোনালোকে বিৰাট ধুনীয়াকৈ আদৰি লৈছিল তাৰে মাজৰ এটি গীত যিটো গীত জুবিনদাও খুব ভাল পাইছিল মোক ব্যক্তিগতভাৱে তেওঁ কেইবাবাৰো কৈছিল মোৰ জীৱনৰ আটাইতকৈ বিশেষ গীতটি আপোনালোকে সেই গীতটিৰ পাছত চাগে মোক অকণমান বেছিকৈ চিনি পালে সেই গীতটি মই গাব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ পলাশ সূৰ্য গগৈ ডাঙৰীয়াৰ সৃষ্টি সেই গীতটি গাম ধুনীয়া গীত প্ৰেমৰ গীত বহাগৰ গীত বহাগ